সকলোলৈকে নমস্কাৰ জনাই ৰাতুল শইকীয়াৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া হৈ গ'ল অম্বুবাচীৰ সময়। নীলাচল পাহাৰত অম্বুবাচীৰ সময়ত হাজাৰ হাজাৰ ভক্তৰ ভিৰ লাগিছে। অম্বুবাচীৰ সময়ত যদি আপুনি একান্ত মনে মা কামাখ্যা মাক সাধন কৰে, তেতিয়া আপোনালোকৰ মনোবাঞ্ছা পূৰণ হ'ব বুলি এক জনবিশ্বাস আছে। সেইবাবেই হাজাৰ হাজাৰ ভক্তই ভিৰ কৰেহি এই বিশেষ দিনকেইটাত। ভাৰতবৰ্ষত থকা 4টা পুৰণি মন্দিৰৰ ভিতৰত অন্যতম এটা শক্তিপীঠ হ'ল মা কামাখ্যা ধাম, যি নাম শুনিলেই হাজাৰ হাজাৰ ভক্তৰ আহি ভিৰ লাগে। তাৰে প্ৰমাণ এয়া চাওক। নীলাচল পাহাৰত হাজাৰ হাজাৰ ভক্তই আহি ভিৰ কৰিছেহি মা কামাখ্যা মাৰ দৰ্শন পাবৰ বাবে। আপোনালোকে দেখিছে, তাৰো এজন ময়ে। দেশৰ মংগলৰ কাৰণে লগতে পৰিয়ালটোৰ কুশলৰ অৰ্থে আহি মা কামাখ্যা মাৰ চৰণত আশীষ ল'লোঁ। সেই ভিডিঅ'য়ে আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। চাওক কেনেদৰে দেশ বিদেশৰ বাবাসকল আহি এই মা কামাখ্যা মাৰ মন্দিৰত আহি ভিৰ কৰিছেহি। কোনোৱে যদি ৰুদ্ৰাক্ষৰ মালা বিকিছে, আকৌ কোনোৱে তপ জপত ব্যস্ত, আৰু কোনোৱে শিৱ পাৰ্বতীৰ ৰূপ ধৰি দৰ্শকক দেখা দিছে আৰু ভক্তসকলকো দেখা দিছে। এয়াই হ'ল মা কামাখ্যা মাৰ মন্দিৰৰ পৰা আজি এটা সৰু ভিডিঅ'। আপোনালোকে বাৰু এই মা কামাখ্যা মাৰ আশীষ ল'বলৈ নীলাচল পাহাৰত থকা মা কামাখ্যা মাৰ শক্তিপীঠত আহিছেনে? যদি আহিছে, প্লিজ এটা কমেণ্ট কৰি জনাবচোন। লগতে জয় মা কামাখ্যা বুলি এটা কমেণ্ট কৰিব আপোনালোকৰ মংগলৰ অৰ্থে। এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিল, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অলপ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। বাই বাই।